নমস্কাৰ বন্ধু-বান্ধৱীসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছামিজ গভৰ্ণমেণ্ট জব। এই মুহূৰ্তত আপোনালোকৰ বাবে আকৌ পুনৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা কিছুমান চাকৰি মুকলি কৰি দিলে। মুখ্যমন্ত্ৰী মহোদয়ে যে কৈছিলে স্বাস্থ্য বিভাগৰ পৰা কিছুমান পদ মুকলি হ'ব বুলি, সেই পদখিনি মুকলি কৰি দিছে। ইয়াত আপোনালোকে দেখিব পাইছে DME আছাম ৰিক্ৰুইটমেণ্ট 2023 2008 গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেঞ্চি আছে। ইয়াৰ কাৰণে লিখিব পাইছে ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন DME আছাম। ইয়াৰ কাৰণে লাষ্ট ডেট দিয়া আছে 26/12/2023। এই যিখিনি পদ মুকলি কৰিছে এই পদখিনিৰ কাৰণে সকলো কেন্দ্ৰতে আবেদন কৰিব নোৱাৰিব। কিছু কেন্দ্ৰতে আবেদন কৰিব বুলি উল্লেখ কৰা হৈছে। মানে DME যিখনে 2008টা পদ আগতে আবেদন কৰি থৈছিলে, তাৰে কিছুমান পদ এতিয়া আকৌ নতুনকৈ আহিছে। সেই পদখিনিৰ কাৰণে কিছু কেন্দ্ৰতে মানে আবেদন কৰিব পাৰিব। মই ভেকেঞ্চিখিনি ডিটেইলছত আৰম্ভ কৰাৰ আগত মই আপোনালোকক জনাই দিছোঁ যে মানে নতুনকৈ এখন তিনিচুকীয়া মেডিকেল কলেজ খুলিছে। সেই তিনিচুকীয়া মেডিকেল কলেজৰ পৰা কিছুমান চাকৰি আহিছে। সেই চাকৰিখিনি যি আগতে DME 2008টা পদ আছিলে তাৰ লগত আপোনালোকে এডজাষ্ট কৰি দিছে। তাৰ কাৰণে আপোনালোকৰ সেই যিখিনি পদ আহিছে নতুনকৈ, সেই নতুনকৈ পদখিনিৰ কাৰণেহে আপোনালোকে আবেদন কৰিব পাৰিব। কিন্তু DME যি আগতে 2008টা পদ আছে তাৰ কাৰণে যিসকলে আগতে আবেদন কৰিছে তেওঁলোকে নোৱাৰে। ইয়াত আপোনালোকে কি দিছে চাব পাৰে। ইয়াত দেখিব পাইছে ডাইৰেক্টৰ অফ মেডিকেল DME আছাম। ইয়াৰ কাৰণে দেখিব পাইছে লাষ্ট ডেট দিয়া আছে 26/12/2023। ইয়াৰ কাৰণে আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 এই যি আগতে 2008টা পদ আছে তাৰ কাৰণে আপোনালোকৰ 7 ফেব্ৰুৱাৰীৰ পৰা 22 ফেব্ৰুৱাৰীলৈ আপোনালোকৰ এপ্লাই আগতে অলৰেডি হৈ গৈছিলে। তাৰে টেকনিচিয়ান 1021টা পোষ্ট আছিলে গ্ৰেড 3 আৰু নন টেকনিকেলত 320টা আছিলে। আৰু এইখিনি এডুকেশ্যন কোৱালিফিকেশ্যন দিয়া আছে। আৰু গ্ৰেড 4 আপোনালোকৰ 657টা আছে। ইয়াৰ কাৰণে 8 পাছ কৰা কেন্দ্ৰতে আবেদন কৰিব পাৰিছিলে। 12,000 পৰা 52,000 টকা দৰমহা দিয়া আছে। ইয়াত আপোনালোকে লিখিছে চাব পাৰে, দ্য ৰিজিউম অনলাইন এপ্লিকেশ্যন প্ৰচেছ ইজ অনলি দ্য ফিল্ড পোষ্ট অফ ষ্টাফ নাৰ্ছ ইন দ্য ৰিচেণ্টলি এষ্টাব্লিছ তিনিচুকীয়া মেডিকেল কলেজ এণ্ড হস্পিটেল। হেন্স কেণ্ডিডেট কেন এপ্লাই অন দ্য ষ্টাফ নাৰ্ছ পোষ্ট ডিউৰিং দিছ পিৰিয়ড অফ 15 ডিচেম্বৰ টু 2022 26 ডিচেম্বৰ 2023। ইয়াত মানে তিনিচুকীয়া মেডিকেল কলেজৰ পৰা অনলি ষ্টাফ নাৰ্ছ পোষ্টটো মুকলি কৰিছে। সেইখিনি আপোনালোকে যি DME 2008টা পৰিছে তাৰ লগত আপোনালোকৰ এডজাষ্ট কৰি দিছে। সেইকাৰণে যিসকলে মানে ষ্টাফ নাৰ্ছটো আবেদন কৰিব বিচাৰে সেই তেওঁলোকেহে এতিয়া নতুনকৈ আকৌ আবেদন কৰিব পাৰিব, যি 2008টা পদৰ আবেদন কৰা সকলে। মানে আপোনালোকৰ ইয়াত সকলোখিনি পদৰ কাৰণে এতিয়া আবেদন ষ্টাৰ্ট হোৱা নাই, মাত্ৰ অনলি ষ্টাফ নাৰ্ছৰ কাৰণে আবেদন ষ্টাৰ্ট হৈছে। আপোনালোকে যি ষ্টাফ নাৰ্ছটো আবেদন কৰিব বিচাৰে, DME আগতে কিছুমানে 2008টা পদৰ আবেদন কৰি দিছিলে, ভাবিছিলে তেওঁলোকেও যে এতিয়া আবেদন কৰিব নালাগে বুলি। কিন্তু যিসকলে ষ্টাফ নাৰ্ছ যদি আপোনালোকে কোৱালিফাই হয় বা আপোনালোকৰ অৰ্হতা আছে তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব ষ্টাফ নাৰ্ছৰ কাৰণে। আৰু ইয়াৰ কাৰণে ধুনীয়াকৈ লিখা আছে এপ্লিকেশ্যন কোনো ফিজ পে'মেণ্ট কৰিব নালাগে। আৰু লাষ্ট ডেট দিয়া আছে ডিচেম্বৰ মাহৰ 26 তাৰিখলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। যদি আপোনালোকে আবেদন কৰা লিংক লাগে আমাক কমেণ্ট কৰিব পাৰে, আমি কমেণ্টত আপোনালোকৰ আবেদন কৰা লিংকো দি দিম। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব কাৰণে ভিডিঅ'সমূহ পাই থাকিব। আজিলৈ নতুন ভিডিঅ' লগ পাম।